মোৰ কাষত দেখিছে এয়া কৰ্ণেল জুবিন গাৰ্গ আৰু এনেদৰেই প্ৰতিগৰাকী এতিয়া পূজাস্থলীৰ সমিতি লোকেই এতিয়া জুবিন গাৰ্গক স্মৰণ কৰিছে। তেওঁলোকক এই শ্ৰদ্ধা জ্ঞাপন কৰি জুবিন গাৰ্গলৈ তেওঁলোকে সশ্ৰদ্ধ স্মৰণ জনাইছে। আৰু দেখুৱাইছোঁ এয়া হৈছে জুবিন গাৰ্গ আৰু কৰ্ণেল জুবিন গাৰ্গ আৰু মিছন চাইনা বুলি ক'লে সকলোৱে চাইছে, সকলোৱে জানে জুবিন গাৰ্গৰ এখন বহু প্ৰসিদ্ধ চিনেমা। আৰু এইবাৰ এই যি ছাত্ৰীবাৰী সাৰ্বজনীন দুৰ্গা পূজা সমিতি আছে, তেওঁলোকে এইবাৰ জুবিন গাৰ্গৰ স্মৃতি ৰক্ষা কৰি তেওঁলোকে এনেধৰণে এটা আৰ্হি এটা তেওঁলোকে লৈছে। মই দেখুৱাইছোঁ এয়া হৈছে কৰ্ণেল জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ কাষত দেখিছে এয়া মিলিটাৰী। তেওঁলোকে এনেধৰণৰ এটা থিম লৈছে, গতিকে জুবিন গাৰ্গক জীয়াই ৰখাৰ স্বাৰ্থত সেই এনেধৰণৰ এটা পদক্ষেপ তেওঁলোকে লৈছে। আৰু আপুনি কৈছেই যে শৰৎ আহিছে আৰু শৰতৰ এই পৰিৱেশত জুবিন গাৰ্গ নাই, কিন্তু সকলোৱে যদিও জাক জমকতা এৰিছে তথাপিও জুবিন গাৰ্গৰ ন্যায়ৰ কথাখিনি কৈছে। আৰু মই দেখুৱাইছোঁ এখন ব্যতিক্ৰমী পূজা, ছাত্ৰীবাৰী পূজাখন মই দেখুৱাইছোঁ। দেখিছে আপোনালোকে জুবিন গাৰ্গৰ যিসমূহ স্মৃতি খুব ধুনীয়াকৈ তেওঁলোকে সাঁচি ৰাখিছে ইয়াতে। আৰু তেওঁলোকে ইয়াত লিখিছে যে আমাৰ হৃদয়ত শাসন কৰা কণ্ঠ জুবিন গাৰ্গক স্মৰণ কৰি। এই যিসমূহ ফটো জুবিন গাৰ্গৰ জীৱনৰ বিভিন্ন ধৰণৰ ফটো ইয়াতে তেওঁলোকে সন্নিৱিষ্ট কৰিছে। আৰু ইয়াত তেওঁলোকে তলত লিখিছে তেওঁৰ জীৱনজোৰা কৃতিত্ব। আৰু জুবিন গাৰ্গৰ বিভিন্ন সময়ৰ ফটো, তেওঁ শৈশৱ, কৈশোৰ, যৌৱন, সেই গোটেই ফটোসমূহ তেওঁলোকে এনেধৰণে সন্নিৱিষ্ট কৰি ৰাখিছে যাতে যিসমূহ ভক্ত আহে সেই ভক্তসকলে এই ফটোসমূহ চাই জুবিন গাৰ্গক পুনৰবাৰ স্মৰণ কৰিব পাৰে, সেৱা জনাব পাৰে। তাৰ বিপৰীত ফালে মই আন এখন ফটো দেখুৱাম। এয়া হৈছে জুবিন গাৰ্গৰ অমৰ সৃষ্টি, যিসমূহ তেওঁৰ কেছেট, এটা VCD যুগ আছিল একবিংশ শতিকাৰ প্ৰাৰম্ভতে। সেই সময়খিনিত জুবিন গাৰ্গৰ যিসমূহ VCD ওলাইছিল বা যিসমূহ কেছেট ওলাইছিল সেইসমূহ এনেদৰেই খুব ধুনীয়াকৈ তেওঁলোকে সংলগ্ন কৰিছে। আৰু সকলোৱে জুবিন গাৰ্গক স্মৰণ কৰিবৰ বাবে এইসমূহ তেওঁলোকৰ পদক্ষেপ লৈছে। আনফালে আন এটা ছবি মই দেখুৱাম। তেওঁলোকে তলত লিখিছে কিংবদন্তীৰ যাত্ৰাৰ আৰম্ভণি, জুবিন গাৰ্গৰ আৰম্ভণি, 90 দশকৰ জুবিন গাৰ্গ, সেই কেঁকুৰা চুলিকোছাৰ জুবিন গাৰ্গ। জুবিন গাৰ্গে যেতিয়া তামোলপুৰত স্কুল পঢ়ি আছিল সেই সময়ৰ ফটো আছে, মাতৃ ইলি বৰঠাকুৰ আছে আৰু জংকী বৰঠাকুৰ সৰুকালৰ ফটোসমূহ আছে। আনফালে দেখুৱাইছোঁ সেয়া দেউতাক আছে, কপিল বৰঠাকুৰ আছে। খুব ধুনীয়াকৈ ফটোসমূহ এনেধৰণে তেওঁলোকে উলিয়াইছে আৰু দৰ্শকৰ বাবে এয়া তেওঁলোকে মুকলি কৰিছে। এটা খুব ধুনীয়া পদক্ষেপ, জুবিন গাৰ্গক স্মৃতি ৰক্ষাৰ কাৰণে তেওঁলোকে এই পদক্ষেপসমূহ গ্ৰহণ কৰিছে। আৰু পূৰ্বতেও ছাত্ৰীবাৰী পূজা বুলি ক'লে এটা অনন্য মাদকতা আছে, তেওঁলোকে খুব ব্যতিক্ৰমী এটা আৰ্হি লয়। মই ছাত্ৰীবাৰীৰ পূজাৰ যিসমূহ বিষয়ববীয়া তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম, যিহেতু আজি ষষ্ঠী। ইতিমধ্যেই বেদীত দেৱী মাক প্ৰতিষ্ঠা কৰা হৈছিল। আৰু আপোনালোকে এইবাৰ জুবিন গাৰ্গৰ স্মৃতি ৰক্ষাৰ্থে বহুখিনি কাম কৰিছে মই দেখিছোঁ, আৰু এয়া এটা খুবেই ভাল পদক্ষেপ। আপোনালোকৰ পদক্ষেপ অসমৰ বিভিন্ন প্ৰান্ততো ল'ব লাগে, কিন্তু কথাটো হৈছে এইবাৰ আপোনালোকে এই ফটোসমূহৰ উপৰিও আন কেনেধৰণৰ আপোনালোকে অনুষ্ঠানৰ আয়োজন কৰিছে? হয়, নমস্কাৰ। আমাৰ ছাত্ৰীবাৰী দেৱপূজা স্থান সমিতিয়ে প্ৰতিবাৰে আমি একোটা থিম লৈ আহিছোঁ। গতিকে সেই থিমবোৰৰ দ্বাৰা আমি একোটা ভাল মেছেজ দিব পাৰোঁ, তেনেকুৱা থিমবোৰ আমি হাতত লওঁ। এইবাৰো আমি ইণ্ডিয়ান আৰ্মি থিম এটা লৈছিলোঁ সেন্দুৰৰ, যদি সেই থিমটো আমি সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, কাৰণ আগমুহূৰ্তত আমাৰ মাজৰ পৰা আমাৰ জুবিন দা হেৰাই গ'ল। গতিকে জুবিন দা হেৰাই যোৱাৰ কাৰণে বহু মানুহ তেখেতৰ মানে শ্ৰদ্ধাঞ্জলি জনাইছে, বহুতো তেখেতক দুখ কৰিছে। গতিকে আমিও জুবিন দাৰ যাতে সৃষ্টিৰাজি আমি জীয়াই ৰাখিব পাৰোঁ, আমি ইণ্ডিয়াৰ আৰ্মি থিমটো আমি সম্পূৰ্ণ নকৰি আমি জুবিন দাৰ সৃষ্টিৰাজি জীয়াই ৰাখিবৰ কাৰণে আমি এটা নতুনকৈ আমি প্ৰচেষ্টা হাতত লৈছোঁ। গতিকে আমি সেই জুবিন দাৰ সৃষ্টিৰাজি যাতে আমি জীয়াই ৰাখোঁ, আমি মিছন চাইনাখন আমি দেখাৰ চেষ্টা কৰিছোঁ। জুবিন দাৰ কৌশল মানে শৈশৱকালৰ তেখেতৰ যিখিনি সেইখিনি আমি দেখাবলৈ চেষ্টা কৰিছোঁ, তেখেতৰ গীতসমূহ আমি দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে জুবিন দাক যাতে আমি আমাৰ মাজৰ পৰা যাতে আমাৰ যদিও হেৰাই গৈছে তেখেতক আমি আমাৰ মাজৰ পৰা আমি হেৰাই যোৱা নাই বুলি আমি ধৰিব লাগিব, তেখেতৰ সৃষ্টিৰাজি আমি জীয়াই ৰাখিব লাগিব। গতিকে জুবিন দাক আমি এইদৰে জীয়াই ৰাখিব লাগিব। আমি আজি হয়তো আমি জুবিন দাৰ আৰু কিছুমান বস্তু ৰাখিবলৈ আমি আৰু সক্ষম হ'ম, চেষ্টা চলাই আছোঁ। জুবিন দাৰ সৃষ্টিৰাজিৰ কাৰণে আমি আৰু কিবা কানি হয়তো আমি আৰু ইয়াতে হেৰি কৰিবলৈ সক্ষম হ'ম। গতিকে আমি জুবিন দাক আমি সেইকাৰণে আমি আমাৰ থিমটোৰ যদিও আমাৰ ইণ্ডিয়ান আৰ্মি থিম আছিল, কিন্তু আমি
শেষ মুহূৰ্তত আমি জুবিন দাক জীয়াই ৰাখিবৰ কাৰণে আমি জুবিন দাৰ সৃষ্টিৰাজিৰ কাৰণে এইখিনি আমি আজি প্ৰস্তুত কৰি ওলাইছোঁ। আৰু আপোনালোকে ডাঙৰ ডাঙৰ LED লগাইছে ইয়াত জুবিন গাৰ্গৰ যিসমূহ গীত। হয় হয়, আমি দুই চাইডে দুটা আমি LEDও ৰাখিছোঁ যাতে জুবিন দাক আমি সেই LEDত জুবিন দাৰ সৃষ্টিৰাজিবোৰ যাতে আমি দেখাই থাকিব পাৰোঁ। গতিকে আমি সেই উদ্দেশ্যলৈ দুখন আমি ডাঙৰ ডাঙৰ দুটা কৰি আমি LED আমি ৰাখিছোঁ, হয়তো সন্ধিয়াৰ ভাগত মানুহে চাব পাৰিব। গতিকে আমি জুবিন দাৰ সৃষ্টিৰাজিৰ কাৰণে আমি যিখিনি পাৰোঁ আমি সেইখিনি ৰাখিবলৈ আমি চেষ্টা কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আৰু মই পুনৰবাৰ দেখুৱাইছোঁ এইসমূহ ফটো চাওকচোন, নক্ষত্ৰৰ দৰে উজ্বলি থকা জুবিন গাৰ্গৰ এই মুখকেইখন এবাৰ ভালদৰে চাওক, কিমান যে হেঁপাহৰ আছিল জুবিন গাৰ্গ আমাৰ বাবে। আৰু সেয়েহে এইসকল এতিয়া পূজা সমিতি এনেধৰণে জুবিন গাৰ্গৰ স্মৃতি ৰক্ষাৰ বাবে এইসমূহ পদক্ষেপ গ্ৰহণ কৰিছে, খুবেই ভাল পদক্ষেপ। আৰু গুৱাহাটী মহানগৰীৰ ছাত্ৰীবাৰীৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ এই পদক্ষেপক এতিয়া সকলোৱে শলাগ লৈছে, কাৰণ এনেধৰণৰ পদক্ষেপ যিহেতু জুবিন গাৰ্গবিহীন প্ৰথমটো শৰতৰ শাৰদীয় দুৰ্গোৎসৱ, গতিকে প্ৰতিটো প্ৰান্ততে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে সকলো সমিতি। আনফালে মই দেখুৱাইছোঁ এয়া জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে তেওঁলোকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰিব। খুব ধুনীয়াকৈ তেওঁলোকে ফুলৰ মালা বা তেওঁলোকে গামোচা ইয়াতে পাৰিছে, সমান্তৰালভাৱে তেওঁলোকে চাকি বন্তি জ্বলাব। আৰু এয়া জুবিন গাৰ্গৰ এখন প্ৰতিচ্ছবি তেওঁলোকে এনেধৰণেই ইয়াতে আঁৰিছে। আৰু সন্মুখত তেওঁলোকে এটা মাইক্ৰফোন আঁৰি দিছে যাতে জুবিন গাৰ্গে জীৱন্ত জুবিন গাৰ্গ যেন আছে সন্মুখত, এনে এটা পৰিৱেশৰ সূচনা হৈছে, যেন গীত গাব জুবিন গাৰ্গে, সেই ছবি পৰিস্ফুট হৈছে। কাষতে আছে এখন গীটাৰ, আৰু গীটাৰখনৰ ওপৰ ভাগত এটা কেপ আছে, এটা কাউ কেপ, সেই কেপ তেওঁলোকে লগাইছে। খুবেই ব্যতিক্ৰম নহয় জানো এইখন পূজা পাপৰি? চাওকচোন এই যিটো পদক্ষেপ, সেই পদক্ষেপ তেওঁলোকে লৈছে। এই যে আপোনালোকে এখন গীটাৰ কাষতে ৰখাইছে, এটা কাউ কেপ আপোনালোকে লগাইছে, কেনেকৈ মনলৈ আহিলে, কি ভাবিছিলে? না, আমি জুবিন দাৰ আমি বহুতখিনি আমি চিন্তা ধাৰণা কৰিছিলোঁ। আমি জুবিন দাৰ সৃষ্টিৰাজি জীয়াই ৰাখিবৰ কাৰণে জুবিন দাৰ আমি তেনেকুৱা বহুত বস্তু আমি ল'বলৈ আমি সক্ষম হোৱা নাই। হয়তো যদি আমি ক'ৰবাৰ পৰা আৰু তেনেকুৱা ধৰণৰ আমি যে তথ্য পাতি যোগাৰ কৰিব পাৰোঁ, আজি সন্ধিয়ালৈকে আৰু হয়তো আমি ডিছপ্লে কৰিবলৈ সক্ষম হ'ম। গতিকে আমি যিহেতুকে জুবিন দাৰ গীটাৰটো আমি ইয়াতে জুবিন দাৰ গীটাৰ, টুপি আৰু লগতে তেখেতৰ যাতে আমি তেখেতৰ যদি আমি ড্ৰেছযোৰাও যদি তেনেকুৱা যদি ড্ৰেছো আমি ক'ৰবাৰ পৰা যদি কালেকশ্যন কৰিব পাৰোঁ, হয়তো আমি ড্ৰেছযোৰাও আমি দিয়াৰ চেষ্টা কৰিম। কিন্তু আমি এতিয়ালৈকে পৰা নাই, যোগাযোগ আমি অব্যাহত ৰাখিছোঁ। যদি তেনেকুৱা যদি আমি ক'ৰবাত পাওঁ, তেনেকুৱা ধৰণৰ তথ্য যদি আমি পাওঁ, আমি আৰু ডিছপ্লে কৰিবলৈ আমি চেষ্টা কৰিম। ঠিক আছে। এয়াই হৈছে জুবিন দালৈ মৰম, জুবিন দালৈ ভালপোৱা। আৰু জুবিন দাবিহীন পূজাত এনেধৰণে জুবিন গাৰ্গক স্মৰণ কৰি সকলোৱে এই অনুষ্ঠানৰ আয়োজন কৰিছে। সাংস্কৃতিক অনুষ্ঠানো বাতিল কৰিছে তেওঁলোকে, আৰু আধ্যাত্মিক অনুষ্ঠানৰ মাজেৰে এনেধৰণে তেওঁলোকৰ এইবাৰ পূজা আয়োজন কৰা হ'ব। আৰু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এনেধৰণৰ পদক্ষেপ সঁচাকৈয়ে বহু প্ৰশংসনীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।